ছাত্ৰ ছাত্ৰীসকলক নমস্কাৰ জনাই আজি আমি ক্লাছ 6ৰ লেসন 8 পেৰিমিটাৰ আৰু এৰিয়া পৰিসীমা আৰু কালি পাৰ্ট 2ৰ পেজ নম্বৰ 169, 170 আৰু 171ত থকা প্ৰশ্নসমূহৰ সমাধানসমূহ কৰিম। ছাত্ৰ ছাত্ৰীসকলক এক অনুৰোধ জনাও যে তোমালোকে যদি আমাৰ চেনেলত নতুনকৈ আহিছা তেন্তে চেনেলক ছাবস্ক্ৰাইব কৰিবা। যদি ভিডিঅ' ভাল লাগে তেন্তে ভিডিঅ'টো এটা লাইক কৰিবা। পেজ নম্বৰ 169ৰ 1 নম্বৰ কুৱেশ্যনত কি দিছে চাবা। Find the area of each of the following parallelogram. ইয়াক কোৱা হৈছে তলত দিয়া সামান্তৰিকৰ প্ৰতিটোৰে কালি উলিওৱা। সামান্তৰিকৰ কালি উলিওৱা। সামান্তৰিকৰ কালি কি হয়? ভূমিপূৰণ উচ্চতা। কি হয় সামান্তৰিকৰ কালি? ভূমিপূৰণ উচ্চতা। আৰু পেৰেলগ্ৰামৰ কি হয়? এৰিয়া অফ পেৰেলগ্ৰাম কি হয়? হাইট ইনটু বেছ বা বেছ ইনটু হাইটো ক'ব পাৰা। তে বেছ আৰু হাইট কিনো চাবা। মনত ৰাখিবা এই অংশটোক আমি হাইট বুলি কওঁ। কি বুলি কওঁ? হাইট, যাক উচ্চতা বুলি কোৱা হয়। এই অংশটো কি বুলি কোৱা হয়? উচ্চতা। এই উচ্চতাত থকা এই অংশটো 90 ডিগ্ৰী হয়। 90 ডিগ্ৰীৰ তলৰ অংশটো কি হয়? ভূমি, যাক কি বুলি কোৱা হয়? ভূমি, আৰু ইংৰাজীত কি বুলি কোৱা হয়? বেছ। চাবা আমি কেনেকৈ কৰিম এইটো। কুৱেশ্যন নম্বৰ 8 দিয়াৰ দৰে চাবা আমি কি লিখি লৈছোঁ। হিয়াৰ ইয়াত বেছ দিয়া আছে কিমান? বেছ এই অংশটো হ'ল 90 ডিগ্ৰীৰ তলৰ অংশটো হয়নে? 90 ডিগ্ৰী। এই অংশটো কি? 90 ডিগ্ৰী। এই অংশটো কি আমাৰ? 90 ডিগ্ৰী। এই 90 ডিগ্ৰীৰ তলৰ অংশটোক সদায় বেছ বুলি ধৰিবা। বেছ কিমান দিয়া আছে? 7 চেণ্টিমিটাৰ। হাইট দিয়া আছে কিমান আমাৰ? 5 চেণ্টিমিটাৰ। এৰিয়া অফ দ্য পেৰেলগ্ৰাম ইকুৱেল বেছ ইনটু হাইট। তেন্তে বেছ কিমান দিয়া আছিলে আমাৰ? 7 cm মাল্টিপ্লাই হাইট কিমান দিয়া আছে আমাৰ? 5 cm হ'লনে? এতিয়া 7 5 যে কিমান হ'ল? 35 cm আৰু cm পূৰণ কৰিলে কি হয়? স্কুৱেৰ cm। ইয়াক এছ কিউ বুলি দিব পাৰা, শ্বৰ্টত স্কুৱেৰ cm বুলি লিখিব পাৰা, বা ইয়াৰ ঠাইত তোমালোকে চেণ্টিমিটাৰ স্কুৱেৰো লিখিব পাৰা। কি লিখিব পাৰা? চেণ্টিমিটাৰ স্কুৱেৰো লিখিব পাৰা। 1ৰ বি নম্বৰ কুৱেশ্যনটো কি দিছে চাবা। আমি ইয়াৰ পৰা লিখি লৈছোঁ হিয়াৰ ইয়াত বেছ। বেছ কোনটো অংশ হ'ব? 90 ডিগ্ৰী চাবা ইয়াত দিয়া আছে হয়নে? এই অংশটো ইয়াৰ তলৰটো কি হ'ব? বেছ। বেছ কিমান ধৰিম আমি? 4 cm। কিমান দিয়া আছে আমাৰ? 4 cm। হাইট, হাইট কিমান দিয়া আছে আমাৰ? 7 cm। কিমান দিয়া আছে? 7 cm। এৰিয়া অফ দ্য পেৰেলগ্ৰাম হয়নে? সামান্তৰিকৰ কি হয়? কালি। ভূমিপূৰণ উচ্চতা। ভূমি কি বুলি ধৰা হয়? বেছ, আৰু হাইট মানে হ'ল কি? উচ্চতা। বেছ কিমান লিখিবা? 4 cm মাল্টিপ্লাই কৰি দিয়া কিমান? 7 cm ইকুৱেল কি হ'ব? 4 7 যে কিমান হ'ল? 28 cm। cm পূৰণ কৰিলে কি হয়? স্কুৱেৰ cm। কুৱেশ্যন নম্বৰ 6 চোৱা। বেছ কি দিয়া আছে আমাৰ? এই অংশটো হ'ল আমাৰ 90 ডিগ্ৰী। ইয়াৰ তলৰ অংশটো কিমান আছে? 7 চেণ্টিমিটাৰ। 7 চেণ্টিমিটাৰ কি হ'ল আমাৰ? বেছ। আৰু এই অংশটোক আমি কি বুলি ধৰিম? হাইট বুলি। হাইট কিমান আছে আমাৰ? 3 cm। তেন্তে এৰিয়া অফ দ্য পেৰেলগ্ৰাম কি হ'ব? বেছ ইনটু হাইট। বেছত বহাই দিয়া বেছৰ ভেলু কিমান আছে? 7 cm মাল্টিপ্লাই কিমান হ'ব? হাইট 3 cm। ন মাল্টিপ্লাই 7 3 যা কিমান হ'ল? 21 cm। cm পূৰণ কৰিলে কি হয়? স্কুৱেৰ cm। 1ৰ ডি নম্বৰ কুৱেশ্যনটোত চাবা 90 ডিগ্ৰী ক'ত আছে? এই অংশটো হ'ল 90 ডিগ্ৰী। এই অংশটো হ'ল কি? 90 ডিগ্ৰী। ইয়াৰ তলৰ অংশটো কি হ'ব আমাৰ? বেছ। বেছ কিমান আছে আমাৰ? 10 cm। কিমান আছে? 10 cm। হাইট কিমান আছে? এই অংশটো হ'ল কি? হাইট। হাইট কিমান হ'ব? 4 cm। ন এৰিয়া অফ দ্য পেৰেলগ্ৰাম কি হ'ব? বেছ ইনটু হাইট। বেছ কৰি দিয়া কিমান? 10 cm মাল্টিপ্লাই কৰি দিয়া হাইট কিমান? 4 cm। 10 4 যা কিমান হ'ল? 40 cm। cm পূৰণ কৰিলে চেণ্টিমিটাৰ তুমি স্কুৱেৰো লিখিব পাৰা বা স্কুৱেৰ cmও লিখিব পাৰা। কুৱেশ্যন নম্বৰ 2 কি দিছে চাবা। ফাইণ্ড দ্য এৰিয়া অফ ইচ অফ দ্য ফলোয়িং ট্ৰায়েংগলছ। ইয়াত আমাক কোৱা হৈছে যে তলত দিয়া প্ৰতিটো ত্ৰিভুজৰ কালি উলিওৱা। ত্ৰিভুজৰ কালি আমি কি বুলি জানো? হাফ ইনটু ভূমিপূৰণ উচ্চতা। ইয়াত ভূমি কি আছে? মনত ৰাখিবা 90 ডিগ্ৰীৰ তলৰ অংশটোক ভূমি বুলি কোৱা হয় হয়নে? 90 ডিগ্ৰীৰ তলৰ অংশটোক ভূমি, আৰু ইংৰাজীত কি বুলি কোৱা হয়? বেছ। আৰু এই অংশটো কি বুলি কোৱা হয়? উচ্চতা। ইয়াক কি বুলি কোৱা হয়? হাইট। কিন্তু আমি কেনেকৈ লিখিব পাৰোঁ চাবা। হিয়াৰ টুৰ এ নম্বৰটো হিয়াৰ বেছ। বেছ কিমান দিয়া আছে আমাৰ? 6 cm। এই 90 ডিগ্ৰীৰ এই তলৰ অংশটো কি হ'ব আমাৰ? এই তলৰ অংশটো কি হ'ব? বেছ। বেছ কিমান দিয়া আছে আমাৰ? 6 cm। তেন্তে ইয়াত কি লিখিম আমি? 6 cm।
হাইট উচ্চতা কিমান দি আছে হাইট দি আছে আমাৰ 4 cm হাইট কিমান আছে আমাৰ 4 cm লিখিলো আমি এতিয়া এৰিয়া অফ ট্ৰায়াঙ্গেল ওলাব দিছে কি এৰিয়া অফ দ্য ফলোইং ট্ৰায়াঙ্গেলছ তেন্তে ইয়াত কি লিখিব পাৰো এৰিয়া অফ দ্য ট্ৰায়াঙ্গেল ইকুৱেল হাফ ইনটু বেছ ইনটু হাইট নাও হাফ মাল্টিপ্লাই বেছ কিমান আছে আমাৰ 6 cm লিখিবা 6 cm মাল্টিপ্লাই কৰিবা হাইট হাইট কিমান আছে আমাৰ 4 cm কিমান আছে 4 cm এতিয়া আমি ইয়াক কি কৰিব পাৰো চাবা এই 2 আছে ক'ত তলত 4 আছে ক'ত ওপৰত হয়নে 2 আছে ক'ত তলত 4 আছে ক'ত ওপৰত কাটি দিয়া 2 দি পেলাই ইয়াকে কাটি দিও 2 দি পেলাই 6 ক কাটি দিও কিমান বাৰ তিনিবাৰ গ'ল হয় এতিয়া ইয়াত বাছি গ'ল কি 3 cm মাল্টিপ্লাই থাকি গ'ল কি 4 cm নাও 3 4 যা কিমান হ'ল 12 3 4 যা কিমান হ'ল 12 cm cm পূৰণ কৰিলে কি হয় স্কয়াৰ cm তোৰ বি নম্বৰ কুৱেশ্যনটো চোৱা ইয়াত বেছ কি আছে তোৰ বি নম্বৰটোত হ'ল এই অংশটো হ'ল কি আমাৰ 90 ডিগ্ৰী হয়নে ইয়াৰ তলৰ অংশটো চাবা এই তলৰ অংশটো কিমান আছে 5.2 তেন্তে বেছ কিমান হ'ব আমাৰ 5.2 cm হাইট কি হ'ব এই ইয়াক উচ্চতা বুলি ধৰিম আমি উচ্চতা কিমান 4.4 cm 4.4 cm এৰিয়া অফ দ্য ট্ৰায়াঙ্গেল কি হয় হাফ ইনটু বেছ ইনটু হাইট হয়নে হাফ ইনটু ভূমি পূৰণ উন্নতি হয়নে এতিয়া ইয়াত চাবা কি লিখিম 1/2 1/2 এ থাকিল মাল্টিপ্লাই বেছ কিমান পালো আমি 5.2 cm মাল্টিপ্লাই কি সমান হ'ব হাইট কিমান আছে 4.4 cm এতিয়া চাবা আমি ইয়াত কি কৰিব পাৰো 2 দি পেলাই আমি 5.2 বা 4.4 সহজতে কাটিবলৈ আমি 4.4 এ লওঁ চাবা কেনেকৈ কাটিম ইয়াক কাটিম কেনেকৈ 2 দি পেলাই ইয়াক কাটি দিয়া কিমান বাৰ যাব 2 2 গুণ 4 2 2 গুণ 4 দশমিক কেইঘৰ আছে ইয়াত এঘৰ ইয়াত এঘৰ আগত দশমিক দিবা এঘৰ আগত দশমিক দিবা তেন্তে ইয়াত থাকি গ'ল কি 5.2 cm মাল্টিপ্লাই কি হ'ব 2.2 cm 52 আৰু 22 ক আমি মাল্টিপ্লাই কৰি দিও 52 আৰু 22 ক আমি কি কৰিম মাল্টিপ্লাই কৰিম চাবা ইয়াত আমি 52 মাল্টিপ্লাই 22 কৰি দিও তেন্তে কি পাও আমি 2 2 যা কিমান হ'ল 4 5 2 যা কিমান হ'ল 10 2 2 যা কিমান হ'ল 4 5 2 যা কিমান হ'ল 10 কিমান হ'ল 4 4 1 1 তে ইয়াত আমি কি পাই আছো 1 1 4 4 মাল্টিপ্লাই কৰাৰ পিছত আমি কিমান পালো 1 1 4 4 ইয়াত কি লিখিব পাৰো 1 1 4 4 ইয়াত চাবা পয়েন্ট কেইঘৰ আছিল ইয়াত এঘৰ পয়েন্ট কেইঘৰ আগত যাব দুঘৰ আগত তেন্তে ইয়াত আমি কি দিম দুঘৰ আগত পয়েন্ট cm cm পূৰণ কৰিলে কি হয় স্কয়াৰ cm হল এনসার তোৰ সি নম্বৰ কুৱেশ্যনটোত চাবা 90 ডিগ্ৰী ক'ত আছে এই অংশটোত হয়নে ইয়াৰ তলৰ অংশটো কি হ'ব আমাৰ বেছ তেন্তে বেছ কিমান পালো আমি 5.8 cm 5 কিমান পালো 8 cm আৰু ইয়াত চাবা এই অংশটো কি হ'ব আমাৰ হাইট কিমান পালো আমি 4 cm কিমান পালো 4 cm এতিয়া আমি ইয়াত কি লিখি ললো এৰিয়া অফ দ্য ট্ৰায়াঙ্গেল ইকুৱেল হাফ ইনটু বেছ ইনটু হাইট চাবা কেনেকৈ সমাধান কৰিম ইয়াক সলিউশন কেনেকৈ কৰিম তে এতিয়া ইয়াত চাবা হাফটো হাফে ৰাখিলো বেছটোত কি লিখিম আমি 5.8 cm মাল্টিপ্লাই কি হ'ব আমাৰ হাইট কিমান আছে 4 cm এতিয়া এই 2 ক'ত আছে তলত 4 ক'ত আছে ওপৰত তেন্তে কাটি দিয়া 2 দি পেলাই কিমান বাৰ গ'ল 2 টাইম হয়নে 2 2 গুণ 4 ইয়াত এতিয়া মাল্টিপ্লাই কৰি দিবা 5.8 cm মাল্টিপ্লাই কিমান হ'ব 2 cm মাল্টিপ্লাই কৰা 58 দি পেলাই 2 ক মাল্টিপ্লাই কৰি দিয়া 8 2 গুণ 16 16 6 হাতত কিমান আছে 1 5 2 গুণ 10 কে কিমান হ'ল 11 পয়েন্ট ইয়াত এঘৰ আছিল এঘৰ আগত পয়েন্ট যাব তেন্তে ইয়াত আমি আনসাৰ কিমান পালো 11.6 স্কয়াৰ cm 11.6 স্কয়াৰ cm এটোৱে হ'ল কি আনসাৰ কোৱেশ্চন নম্বৰ 2 ডি টু চোৱা কি দিছে ইয়াত এই অংশটো হ'ল কি 90 ডিগ্ৰী ইয়াৰ তলৰ অংশটো লগ লাগি থকা অংশটো হ'ব কি আমাৰ বেছ এই লগ লাগি থকা এই অংশটো কি হ'ব বেছ তেন্তে এই বেছ কিমান আছে আমাৰ 5 cm আৰু এই অংশটো হ'ব কি উচ্চতা হাইট কিমান হ'ব 6.6 cm
ইয়াত চাবা এৰিয়া অফ দ্য ট্ৰায়েংগেল হয়নে ত্ৰিভুজৰ কি হয় কালি ইকুৱেল টু কি হয় হাফ ইনটু ভূমিপূৰণ উচ্চতা বেছ ইনটু হাইট হাফ ইনটু বেছ ইনটু হাইট হাফ ইনটু বেছ কিমান পালা 5 cm মাল্টিপ্লাই হাইট কিমান পালা 6.6 cm এতিয়া সহজে আমি কি কৰিব পাৰো 2 আছে ক'ত তলত 6.6 আছে ক'ত ওপৰত 2 দি পেলাই 6.6 কাটি দিয়া সহজে কেনে কাটিবা চোৱা 2 দি পেলাই 2 3 গুণ কিমান বাৰ গ'ল 6 বাৰ 2 3 গুণ কিমান বাৰ গ'ল 6 বাৰ 2 3 গুণ 6 2 3 গুণ 6 কিমান বাৰ গ'ল চাবা 2 3 গুণ 6 2 3 গুণ 6 কিমান বাৰ গ'ল 33 বাৰ 2 দি পেলাই ইয়াত কাটোতে ইয়াত দশমিক কেইঘৰ আছে এঘৰ ইয়াত এঘৰ আগত দশমিক দিবা তেন্তে ইয়াত থাকি গ'ল কি এতিয়া 5 cm মাল্টিপ্লাই কি হ'ব 3.3 cm এতিয়া আমি কি কৰিম চাবা 3.3 দি পেলাই 5ক আমি কি কৰি দিওঁ মাল্টিপ্লাই কৰি দিওঁ 3.3 মাল্টিপ্লাই হ'ল কি 5 3 5 যা কিমান 15 থাকিল কিমান 1 3 5 যা 15 কিমান হ'ল 16 পইণ্ট কেইঘৰ আছে এঘৰ ইয়াত এঘৰ আগত কি দিবা পইণ্ট দিবা ইয়াত আমি কিমান পালো এতিয়া 16.5 cm পূৰণ কৰিলে কি হয় স্কয়াৰ cm এটোৱে হ'ল কি এনসাৰ কোৱেশ্চন নম্বৰ 2 ইত কি দিছে চাবা ই চিত্ৰত দিয়াৰ দৰে আমি কি কৰিছো হিয়াৰ বেছ লিখি লৈছো চাবা বেছ কোন অংশটো এই 90 ডিগ্ৰী তলৰ অংশটো কি হ'ব বেছ কিমান আছে আমাৰ 6 cm আৰু এই অংশটো কি আমাৰ হাইট তে বেছ কি ধৰি দিছো আমি 6 cm হাইট কি ধৰিছো 8 cm এৰিয়া অফ দা ট্ৰায়াঙ্গেল কি হাফ ইনটু বেছ ইনটু হাইট তো বেছ কিমান পাইছো আমি হাফ ইনটু বেছ কিমান আছে আমাৰ 6 cm মাল্টিপ্লাই হাইট কিমান আছে আমাৰ 8 cm হল তলৰ সংখ্যাটো দি পেলাই ওপৰৰ সংখ্যাটো কাটি দিয়া কিমান আছে 2 দি পেলাই 6 কাটি দিও 2 3 যা কিমান হ'ল 6 তো ইয়াত থাকি গ'ল কিমান 3 cm মাল্টিপ্লাই কি হ'ব 8 cm ইকুৱেল আমি কি পাও 3 8 যা কিমান 24 cm পূৰণ কৰিলে কি হ'ব স্কয়াৰ cm এটো হ'ল কি 2 ইৰ এনসাৰ Question number 3 কি দিছে চাবা for the parallelogram ABCD AB equal 8 cm AE equal 4 cm DE equal 3 cm find area of the colored region মানে কি কৈছে আমাক এটা সমান্তৰিক দি আছে ABCD এটা সমান্তৰিক দি আছে এই সমান্তৰিকৰ find area of the colored ঠিক আছে এই ৰং কৰা মানে আচ্ছাদিত অংশ যি আছে এই অংশৰ তোমাক কি উলাব দিছে কালি উলিয়াব দিছে ইয়াত চাবা চিত্ৰটো ফালে ভালদৰে মন কৰা ইয়াত কি আছে চাবা যে আমাৰ ইয়াৰ ভিতৰত এটা ট্ৰায়াঙ্গেল আছে ট্ৰায়াঙ্গেলটো কি আছে ADE মানে এই প্যাৰালেলোগ্ৰামৰ ভিতৰত এটা ADE ট্ৰায়াঙ্গেল আছে তেন্তে আচ্ছাদিত অংশ অকল ক'ত আছে এই ট্ৰায়াঙ্গেলটোক বাদ দি পেলাই আছে ট্ৰায়াঙ্গেলক এৰি পেলাই আছে তেন্তে আমি প্ৰথমে কি কৰিব পাৰো যদি আমি প্যাৰালেলোগ্ৰামৰ কি উলিয়াই লও ইয়াৰ এৰিয়া উলিয়াই লও তাৰ পৰা মাইনাস কৰি দিম কি ট্ৰায়াঙ্গেল ADE ৰ এৰিয়া মানে সমান্তৰিকটোৰ আমি যদি কালি প্ৰথমে উলিয়াই লও উলিয়াৰ পাছত আমি কি কৰিম ত্ৰিভুজ ADE ৰ কালি যদি নিৰ্ণয় কৰি ইয়াৰ পৰা মাইনাস কৰি দিও সমান্তৰিকৰ পৰা মাইনাস কৰি দিও তেন্তে এই আচ্ছাদিত অংশটো উলিয়াই যাব আমি চাবা কেনেকৈ কৰিম কি বুলি লিখিছো চাবা ইন ABCD প্যাৰালেলোগ্ৰাম মানে ABCD সমান্তৰিকৰ AB দি আছে 8 cm AE দি আছে 4 cm AE কি চাবা AE হ'ল কি হাইট AE ক আমি কি ধৰিলো হাইট AE ক আমি হাইট বুলি ধৰিলো HIGHT হাইট AE ইকুৱেল কিমান 4 cm পিছত কি দি আছে চাবা DE হয় DE হ'ল ট্ৰায়াঙ্গেলৰ ক্ষেত্ৰত DE আমি ব্যৱহাৰ কৰিম এতিয়া চাবা CD কি আছে আমাৰ এই চাবা এই উচ্চতাটো যত আছে হয়নে এই 90 ডিগ্ৰী যত আছে তাৰ তলৰটো কি বুলি কোৱা হয় ভূমি হয়নে এতিয়া আমি কি লাগিব বেছ ইনটু হাইট বেছ কি আছে আমাৰ CD ক আমি বেছ বুলি ধৰিলো বেছ কিমান দিয়া আছে আমাৰ CD ইকুৱেল টু 8 cm এৰিয়া অফ দা প্যাৰালেলোগ্ৰাম কি হ'ব চাবা বেছ ইনটু হাইট বেছ কি আছে আমাৰ বেছ কিমান আছে 8 cm মাল্টিপ্লাই হাইট কিমান আছে আমাৰ হাইট আছে কিমান 4 cm ইয়াত আমি 4 cm বুলি দিলো এতিয়া চাবা আমি কি কৰিম ইয়াত 8 4 যা কিমান হ'ল 32 8 4 গুণ 32 cm আৰু cm পূৰণ কৰিলে কি হয় cm স্কয়াৰ বা স্কয়াৰ cm লিখিব পাৰি কি লিখিব পাৰি স্কয়াৰ cm বুলি লিখিব পাৰি এন্ড আৰু ট্ৰায়াঙ্গেল ADE ৰ ক্ষেত্ৰত চোৱা ADE ৰ ক্ষেত্ৰত বেছ কি আছে বেছ হ'ল কি আমাৰ DE
বেছ কি আছে আমাৰ DE, বেছ কি ধৰিলোঁ আমি DE কিমান দি আছে আমাৰ চাবা 3 cm, কিমান দি আছে 3 cm, হাইট কিমান দি আছে, হাইট দি আছে আমাৰ কি AE, হাইট কি হ'ল এই অংশটো হ'ল কি হাইট, উচ্চতা AE কিমান দি আছে আমাৰ 4 cm, কিমান দি আছে 4 cm, তে এৰিয়া অফ দ্য ট্ৰাইংগেল ADE, ত্ৰিভুজ ADEৰ কালি কি উলিয়াম, হাফ ইনটু বেছ ইনটু হাইট, area of the triangle ADE equal half into base into height, half লিখিলো, base কি আছে আমাৰ, base আছে কি আমাৰ DE, base কি আছে আমাৰ DE, multiply কি হ'ব height, height কি ধৰিছিলা AE, হয়নে, half into DE কিমান আছে আমাৰ 3 cm, multiply AE কিমান আছে 4 cm। এতিয়া চাবা কি কৰিব পাৰোঁ আমি, এই 2 ক'ত আছে তলত, এই 4 ক'ত আছে ওপৰত, কাটি দিয়া, কিমান বাৰ গ'ল, দুবাৰ গ'ল, 2 3 গুণ কিমান হ'ল 6 cm, আৰু cm পূৰণ কৰিলে কি হয় স্কুৱেৰ cm। এতিয়া চাবা আমি কি লিখিছোঁ, এৰিয়া অফ দ্য কালাৰ্ড ৰিজন, হয়নে, আচ্ছাদিত অংশটোৰ কালি, এৰিয়া অফ দ্য ABCD পেৰালেলগ্ৰাম, এৰিয়া অফ দ্য মাইনাছ এৰিয়া অফ দ্য ট্ৰাইংগেল ADE, এৰিয়া অফ দ্য ABCD পেৰালেলগ্ৰাম কিমান পাইছিলোঁ আমি, চাবা এৰিয়া কিমান পাইছিলোঁ আমি 32 স্কুৱেৰ চেণ্টিমিটাৰ, 32 স্কুৱেৰ চেণ্টিমিটাৰ, তাৰ পৰা মাইনাছ কৰিম কি 6 স্কুৱেৰ চেণ্টিমিটাৰত, কেনেকৈ লিখিছোঁ চাই লোৱা, কি লিখিছোঁ, এৰিয়া অফ দ্য কালাৰ্ড ৰিজন ইকুৱেল এৰিয়া অফ দ্য ABCD পেৰালেলগ্ৰাম মাইনাছ এৰিয়া অফ দ্য ট্ৰাইংগেল ADE, ইয়াত কি লিখিম 32 মাইনাছ কি কৰিম আমি 6, মাইনাছ কিমান কৰিম আমি 6, ইন ব্ৰেকেট লগাই পেলাই কি লগাম স্কুৱেৰ cm, 32 পৰা 6 গ'লে কিমান পাম আমি 26 স্কুৱেৰ cm, এইটোৱে হ'ল কি আমাৰ এনচাৰ। কুৱেশ্যন নম্বৰ 4ত কি দিছে চাবা, ফাইণ্ড দ্য এৰিয়া অফ দ্য ট্ৰাইংগেল হুজ লেংথ অফ দ্য বেছ ইজ 40 cm এণ্ড হাইট ইজ 12 cm, ফাইণ্ড দ্য এৰিয়া, মানে কালি নিৰ্ণয় কৰিব দিছে, এটা ত্ৰিভুজৰ কি দি আছে, ভূমিৰ দৈৰ্ঘ্য দি আছে কিমান 40 cm, কিমান দি আছে 40 cm, আৰু উচ্চতা কিমান দি আছে, হাইট ইজ 12 cm, উচ্চতা কিমান দি আছে 12 cm, কেনেকৈ কৰিম চাবা, আমি প্ৰশ্ন দিয়াৰ দৰে লিখি লৈছোঁ, কি চাবা, বেছ অফ দ্য ট্ৰাইংগেল, ঠিক আছে, বেছ অফ দ্য ট্ৰাইংগেল, বেছ কিমান দি আছে 40 cm, হয়, হাইট অফ দ্য ট্ৰাইংগেল ইকুৱেল 12 cm, এৰিয়া ইকুৱেল হোৱাট, এৰিয়া আমাক নিৰ্ণয় কৰিব দিছিলে, এৰিয়া ইকুৱেল টু হোৱাট লিখিছিলোঁ, উই ন এৰিয়া অফ দ্য ট্ৰাইংগেল ইকুৱেল হাফ ইনটু বেছ ইনটু হাইট, চাবা ইয়াত কি কৰিম এতিয়া আমি 1/2 ৰাখোঁ, হাফটো হাফেই ৰাখোঁ, বেছ কি আছে আমাৰ, বেছ আছে কিমান 40 cm, কি লিখিম আমি 40 cm, মাল্টিপ্লাই হাইট কিমান আছে আমাৰ 12 cm, লিখিলোঁ। এতিয়া আমি কি কৰিম, এই 2 ক'ত আছে চাবা তলত আছে, হয়নে, এই 2 ক'ত আছে তলত, 40 বা 12 চাবা 2ৰে কি হয় বিভাজ্য হয়, মানে হৰণ কৰিব পাৰিম, 2 দি পেলাই 40কো আমি কাটিব পাৰিম, 12কো কাটিব পাৰিম, তেন্তে সহজটো কাটি দিওঁ, 2 দি পেলাই 12ক কাটি দিওঁ, কিমান বাৰ গ'ল 6 বাৰ গ'ল, কেইবাৰ গ'ল 6 বাৰ, তেন্তে আমাৰ ইয়াত আছে কি এতিয়া 40 cm মাল্টিপ্লাই আছে কি 6 cm, মাল্টিপ্লাই কৰি দিয়া, 4 6 যা কিমান হ'ল 4 6 গুণ কিমান 24, শূন্য এটা আছে, শূন্য এটা দিবা, cm আৰু cm পূৰণ কৰিলে কি হয় স্কুৱেৰ cm, তেন্তে আমাৰ এনচাৰ কি এইটোৱেই। কুৱেশ্যন নম্বৰ 5ত কি দিছে চাবা, ফাইণ্ড দ্য এৰিয়া অফ দ্য কালাৰ্ড পৰ্চনছ, এতিয়া চাবা এই আচ্ছাদিত অংশ, এই কালাৰ কৰা অংশটো 1 নম্বৰত কি দিছে চাবা, এই কালাৰ কৰা অংশ যি আছে তাৰ কি ওলাব দিছে, কালি উলিয়াব দিছে, ইয়াত চাবা চিত্ৰটোৰ ফালে ভালদৰে লক্ষ্য কৰা, ইয়াত আমি দেখা পাইছোঁ যে ইয়াত কি আছে, এটা আমাৰ আয়তক্ষেত্ৰ, কি আছে আয়তক্ষেত্ৰ, হয়নে, যাক আমি ৰেক্টেংগল বুলি কওঁ, কি বুলি কওঁ ৰেক্টেংগল, ইয়াত আছে কি এটা ৰেক্টেংগল ABCD এটা ৰেক্টেংগল, আৰু ইয়াৰ মাজতে কি আছে চাবা, ইয়াত চাবা এটা কি আছে ট্ৰাইংগেল আছে, ট্ৰাইংগেল কি ADE বা AED ক'ব পাৰা, হে ADE এটা ট্ৰাইংগেল আছে, এই ট্ৰাইংগেলটো প্ৰথমে চাবা আমাৰ এই আচ্ছাদিত অংশটোৰ যিটো আছে, এই আচ্ছাদিত অংশটো ক'তনো আছে, এই ট্ৰাইংগেলটোক আমি বাদ দি পেলাই বাকীটো অংশ হ'ল কি আচ্ছাদিত অংশ, তেন্তে ইয়াত আমি কি কৰিম ABCD, আমি যদি ABCD ৰেক্টেংগলৰ পৰা মাইনাছ কৰি দিওঁ কি ADE ট্ৰাইংগেল, তেতিয়া কি হ'ব
কালি তেতিয়া কি হ'ব আমাৰ এই আচ্ছাদিত অংশটো নিৰ্ণয় কৰিব পাৰিম চাবা কেনেকৈ কৰিম চাবা চিত্ৰটো দিয়াৰ দৰে আমি কি লিখিছোঁ 1 নম্বৰটোত ইন ABCD ৰেক্টাংগল এই ৰেক্টাংগলটোত লেংথ দিয়া আছে কি লেংথ হ'ল এই অংশটো কি বুলি কোৱা হয় দৈৰ্ঘ্য লেংথ কিমান দিয়া আছে 40 cm আৰু ব্ৰেথ কিমান দিয়া আছে চাবা ব্ৰেথ কিমান দিয়া আছে 30 cm লিখি ল'লোঁ তো ইয়াত কি কৰিব পাৰোঁ এৰিয়া অফ ABCD ৰেক্টাংগলৰ এৰিয়া কি হয় কালি কি হয় লেংথ ইনটু ব্ৰেথ হয় এতিয়া চাবা আমি কি কৰিম ইয়াত 40 cm যি আছে হয়নে লেংথ কিমান আছে আমাৰ 40 cm তেন্তে 40 cm লেংথৰ তলত আমি 40 cm বহাওঁ মাল্টিপ্লাই ব্ৰেথ কিমান আছে আমাৰ 30 cm ন মাল্টিপ্লাই কৰি দিয়া চাবা সহজে পূৰণ কেনেকৈ কৰিবা 4 3 গুণ 12 কিমান হ'ল 12 শূন্য কেইটা আছে দুটা ইয়াত দুটা শূন্য বহাই দিবা cm পূৰণ কৰিলে কি হ'ব স্কয়াৰ cm একেদৰে আমি ট্ৰায়াঙ্গেলটোৰ ক্ষেত্ৰত এতিয়া ট্ৰায়াঙ্গেলটো কেনেকৈ নিৰ্ণয় কৰিম চাবা ত্ৰিভুজ ADEৰ ক্ষেত্ৰত আমি কি কৰিম এতিয়া ইন ট্ৰায়াঙ্গেল ADE লিখিলো বেছ হ'ল কি আমাৰ এই অংশটো হ'ল কি বেছ কিয় বেছ চাবা ইয়াত 90 ডিগ্ৰী আছে এই 90 ডিগ্ৰীৰ তলৰ অংশটো কি হয় বেছ ইয়াক আমি AD বুলি ধৰিলো AD হয়নে AD আছে দিয়া ইয়াত এতিয়া ADৰ মাপটো চাবা ইয়াত যদি কি হয় ইয়াত যদি আমাৰ 30 সেন্টিমিটাৰ BC আছে তেন্তে অপজিটত কি আছে AD অপজিট মানে কি তাৰ বিপৰীতত 30 সেন্টিমিটাৰৰ অপজিট কি হ'ব আমাৰ ADও কিমান হ'ব 30 সেন্টিমিটাৰ হ'ব তেন্তে AD আমি কিমান পালো AD ইকুৱেল কিমান লিখিম 30 cm হাইট এই অংশটো হ'ল কি হাইট কিমান আছে চাবা ট্ৰায়াঙ্গেলৰ 10 cm হাইটক কি বুলি ধৰিম আমি EF ইয়াত F দিয়া নাছিলে মই কি লিখিলো A B C D E আৰু F ইয়াত লিখিম কি EF কি বুলি লিখিম EF ইকুৱেল কিমান লিখিম আমি 10 cm আমি কালি ওলাব লাগে এৰিয়া অফ দ্য ট্ৰায়াঙ্গেল ADE ইয়াত সৰুকৈ ট্ৰায়াঙ্গেল এটাও দিব পাৰা ট্ৰায়াঙ্গেল ADE ইকুৱেল টু হাফ ইনটু বেছ ইনটু হাইট এতিয়া চাবা আমি কি কৰিম ইকুৱেলৰ তলত ইকুৱেল দিলোঁ হাফ ইনটু বেছ কিমান পাইছোঁ আমি 30 cm মাল্টিপ্লাই কি হ'ব EF হাইট কিমান আছে আমাৰ হাইটক কি বুলি ধৰিছিলোঁ EF হাইট কি আছে আমাৰ 10 cm লিখা 2 দি পেলাই এতিয়া চাবা 2 ক'ত আছে তলত 10 ক'ত আছে ওপৰত 2 দি পেলাই 10ক কাটি দিয়া 2 5 যা 10 সহজে কি কৰিবা 30 cm মাল্টিপ্লাই কি হ'ব 5 cm হ'ব পূৰণ কৰি দিয়া 3 5 গুণ কিমান 15 শূন্য কেইটা আছে এটা cm আৰু cm পূৰণ কৰিলে কি হয় স্কয়াৰ cm এতিয়া কি কৰিম আমি চাবা যে আমি ত্ৰিভুজ ADEৰ কি উলিয়ালো কালি উলিয়ালো আৰু ইয়াৰ আগত কি উলিয়াইছিলো চাবা ইয়াৰ আগত আমি উলিয়াইছিলো ৰেক্টাংগল হয়নে ৰেক্টাংগলৰ কালি উলিয়াইছিলো কিমান পাইছিলো 1200 স্কয়াৰ সেন্টিমিটাৰ এতিয়া আমি ৰেক্টাংগলৰ পৰা মাইনাস কৰি দিম কি ট্ৰায়াঙ্গেলৰ কালি ঠিক আছে এৰিয়া কেনেকৈ মাইনাস কৰিম চাবা কি লিখিছো চাবা দ্য এৰিয়া অফ দ্য কালাৰ্ড পোৰ্শনছ হয়নে আচ্ছাদিত অংশৰ কালি কি হ'ব এৰিয়া অফ ৰেক্টাংগল ABCD পৰা মাইনাস কৰিম কি এৰিয়া অফ ট্ৰায়াঙ্গেল ADE এৰিয়া অফ ৰেক্টাংগল এৰিয়া কিমান পাইছিলো আমি 1200 এৰিয়া অফ ABCD ৰেক্টাংগল কিমান পাইছিলো 1200 স্কয়াৰ সেন্টিমিটাৰ ইয়াক লিখিলো 1200 স্কয়াৰ cm মাইনাস এৰিয়া অফ ট্ৰায়াঙ্গেল ADE কি পাইছো 150 স্কয়াৰ cm মাইনাস 150 স্কয়াৰ cm মাইনাস কৰি দিয়া মাইনাস কৰিলে কিমান হ'ব চাবা 1200 মাইনাস হল 150 0 10 কেৰি কৰা 10 পৰা 5 গলে 5 1 পৰা 1 গলে 0 থাকিল কিমান 1 1050 স্কয়াৰ সেন্টিমিটাৰ কি লিখিম 1050 স্কয়াৰ cm এটোৱে হল কি আমাৰ এনসার 5 ৰ 2 নম্বৰ কোৱেশ্চনটোত চাবা কি দিছে 5 ৰ 2 নম্বৰ কোৱেশ্চনটোত কি দিছে ABCD এটা স্কয়াৰ দিয়া আছে হয়নে ABCD স্কয়াৰৰ মাজত কি আছে এটা ট্ৰায়াঙ্গেল কি আছে ABE এতিয়া আমাক আচ্ছাদিত অংশটো ক'ত আছে এই ট্ৰায়াঙ্গেলটোৱে হ'ল আচ্ছাদিত অংশ তেন্তে আমি এই আচ্ছাদিত অংশৰ কালি উলিয়াব দিছে তেতিয়া আমি ABE ট্ৰায়াঙ্গেল মানে ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰিলে হৈ গ'ল তেন্তে ইয়াত চাবা কালি নিৰ্ণয় কৰিবলৈ কি লাগিব আমাক বেছ লাগিব আৰু কি লাগিব হাইট লাগিব ইয়াত বেছ চাবা ABEৰ বেছ আমি পালো হাইটটো আমি উলিয়াইলো হাইটৰ কাৰণে কি কৰিবা তোমালোকে ইয়াত চাবা ইয়াত
পেঞ্চিল দি পেলাই এনেকৈ তোমালোকে কি কৰিবা এটা হাইট দি ল'বা ঠিক আছে এই হাইটৰ এই তলত কি থাকিব এটা 90 ডিগ্ৰী থাকিব কি থাকিব 90 ডিগ্ৰী এতিয়া ইয়াত কি লিখিব পাৰো ইন ট্ৰায়াঙ্গেল ABE বেস বুলি লিখিব পাৰো বেস কি আছে AB হল কি বেস AB ইকুৱেল কিমান 10 cm আৰু হাইট কি আছে হাইট কিমান আছে ইয়াত এটা ABCDEF দি দিয়া কি দিয়া EF হাইট কি EF ইকুৱেল কিমান cm 10 cm যদি হয় ইয়াতো কি হ'ব 10 cm হ'ব 10 cm তো আমাক এতিয়া আমি উলাম কি area of the হয়নে therefore area of the triangle হয়নে the area of the colored portions equal কি হ'ব area of triangle কি হ'ব ABE triangle কি হ'ব ABE হয়নে the area of the colored portion কি হ'ব area of triangle ABE area of triangle ABE কি হ'ব half into base into height হয়নে হাফ কি আছে হাফে হ'ব বেস কি আছে আমাৰ AB আছে AB দিব পাৰা মাল্টিপ্লাই হাইট কি আছে EF আছে EF দিব পাৰা হাফে হ'ব AB কিমান আছে 10 cm মাল্টিপ্লাই EF কিমান আছে EF আছে আমাৰ কিমান 10 cm 2 দি পেলাই 10 কেইবাৰ যাব 5 cm মাল্টিপ্লাই কি হ'ব 10 cm 5 10 যা কিমান হ'ল 50 cm কি হ'ব স্কয়াৰ cm এটি হ'ল কি आंसर the area of the colored portion equal area of the triangle ABE question number 6 কি চাবা chose different lengths of breadths of some rectangles ইয়াত rectangles কিছুমান তোমাক নিৰ্ণয় কৰিব দিছে find the area of their rectangles ঠিক আছে area তোমাৰ ওলাব দিছে rectangles which have perimeter 16 cm মানে যাৰ perimeter মানে কি পৰিসীমা কিমান হ'ব তোমাৰ 16 cm হ'ব পৰিসীমা কিমান হ'ব 16 cm তেন্তে পৰিসীমা আমাক according to question আমাক কি দিছে চাবা কেনে কৰিবা হে ইয়াত বক্সত কি ভৰাবা মই তোমাক বুজাব চেষ্টা কৰি আছো চাবা according to question আমাক কি দি আছে perimeter কিমান হ'ব লাগিব ৰেক্টাংগেলৰ 16 cm হ'ব লাগিব ঠিক আছে পেৰিমিটাৰ কিমান হ'ব লাগিব 16 cm ৰেক্টাংগেলৰ পেৰিমিটাৰ কি হয় ৰেক্টাংগেলৰ পেৰিমিটাৰ ইয়াত ৰেক্টাংগেল বুলি লিখি দিও ৰেক্টাংগেল ঠিক আছে ৰেক্টাংগেলৰ পেৰিমিটাৰ কি হয় 2 হোল ইনটু l প্লাস b ইকুৱেল টু কিমান 16 হয়নে 2 হোল ইনটু l প্লাস b ইকুৱেল টু 16 আমাক কি ল'ব দিছে length আৰু কি ওলাব দিছে breadth হয়নে length আৰু breadth টো ৰাখি দিও 2 টোক পঠাই দিও 2 আছে ইফালে মাল্টিপ্লাই চাবা বাওফালে কি আছে পুৰণত ইফালে গলে কি হ'ব হৰণ তেন্তে কি হ'ব l + b = 16 বাই কিমান হ'ব 2 নাও l + b = কিমান পালো আমি 8 মানে দৈৰ্ঘ্য আৰু প্ৰস্থ কিমান হ'ব লাগিব 8 হ'ব লাগিব দৈৰ্ঘ্য আৰু প্ৰস্থৰ যোগফল কিমান হ'ব লাগিব মানে দৈৰ্ঘ্য আৰু প্ৰস্থ কিমান হ'ব লাগিব দৈৰ্ঘ্য আৰু প্ৰস্থ মই কিমান পালো পৰিসীমা ইয়াত কিমান পালো 16 হয়নে পেৰিমিটাৰ কিমান হ'ব লাগিব 16 তেন্তে আমাৰ 8 ওলালে হ'ল 8 কেনেকৈ উলিয়াম চাবা এৰিয়া আকৌ কি ৰেক্টাংগেলৰ এৰিয়া কি হয় l * b ৰেক্টাংগেলৰ এৰিয়া কি হয় l * b লেংথ ইনটু ব্ৰেথ কি হয় লেংথ ইনটু ব্ৰেথ BREADTH
লেংথ ইনটু কি হয় ব্ৰেথ এতিয়া লেংথ আমি আৰু ব্ৰেথ আমি কিমান ধৰিলে আমি 8 পাম ঠিক আছে এতিয়া সবাল লেংথ আমি কিমান ধৰিব লাগিব লেংথ যদি আমি ধৰো ইয়াত 5 বুলি ধৰো ঠিক আছে যদি আমি ইয়াত 5 ধৰো তেন্তে যদি আমি 5 ধৰো তেন্তে প্লাস যদি আমি 3 কৰো 5 ৰ লগত যদি আমি 3 কৰো 5 + 3 ইকুৱেল টু কিমান পাম আমি 8 পাম 5 + 3 কিমান পাম 8 পাম কিন্তু ইয়াত সবাল লেংথ ইনটু ব্ৰেথ হয় কি হয় এৰিয়া কাৰ ৰেক্টাংগেলছৰ হয়নে ৰেক্টাংগেলৰ কি হয় এৰিয়া কি হয় লেংথ ইনটু ব্ৰেথ তেন্তে যদি আমি 5 * 3 কৰো 5 * 3 কৰো ইকুৱেল টু কিমান পাম আমি 15 হয়নে ইয়াত সেন্টিমিটাৰ কি হ'ব স্কয়াৰ cm পালো এতিয়া আন এটা সংখ্যা লোৱা 6 যদি লও 5 ৰ পিছত কিমান লও 6 যদি লও তেন্তে ইয়াত আমি 2 লব পাৰো 6 + 2 6 প্লাস সবা 6 প্লাস যদি 2 কৰো 6 প্লাস যদি 2 কৰো তেন্তে কি পাম আমি 8 পাম কিমান পাম 8 6 প্লাস 2 কৰিলে কিমান পাম আমি 8 তেন্তে ইয়াত আমি 6 লম ইয়াত ললো কিমান 2 6 2 যা কিমান হল 12 ইয়াত সেন্টিমিটাৰ কি হ'ব স্কয়াৰ সেন্টিমিটাৰ পিছৰ সংখ্যা এটা লোৱা আমি যদি ইয়াত 7 লও ইয়াত যদি কিমান লব লাগিব তেন্তে 1 7 আৰু 1 7 + 1 কৰি পেলাই কিমান হ'ব লাগিব আমাৰ 8 কাৰণ l + b যোগফল কিমান হ'ব লাগিব 8 এতিয়া 7 যদি আমি ইয়াত বহুৱা লেংথ ইনটু ব্ৰেথ হয় 7 * 1 7 1 যা কিমান হল 7 স্কয়াৰ সেন্টিমিটাৰ এটো হল এটোৰ সমাধান Question number 7 কি সবাই area of the rectangle ABCD is 225 square cm and its height is 10 cm find its base মানে প্ৰশ্নত আমাক খুদিছে ABCD আয়তৰ কালি দিয়া আছে ৰেক্টাংগল মানে আয়ত ABCD আয়তৰ কালি দিয়া আছে কিমান 225 স্কয়াৰ cm আৰু ইয়াৰ উচ্চতা দিয়া আছে হাইট কিমান দিয়া আছে 10 cm find its base মানে হল কি তোমাৰ ভূমি কিমান উলিয়াব দিছে সবা কেনেকৈ কৰিম প্ৰশ্ন দিয়াৰ দৰে আমি কি লিখি লৈছো সবা 7 নম্বৰটোত given দিয়া আছে in ABCD rectangular area দিয়া আছে ইয়াৰ কালি দিয়া আছে 225 স্কয়াৰ সেন্টিমিটাৰ হাইট দিয়া আছে 10 cm base equal to what আমাক base মানে কি ভূমি উলিয়াব দিছে এতিয়া সবা ভূমি আমি কেনেকৈ উলিয়াম সবা আমি কি জানো area of rectangle equal length into breadth কি হয় length into কি হয় breadth হয় এতিয়া আমি ভূমি কেনেকৈ উলিয়াম ইয়াত আমাক area of rectangle কিমান দিয়া আছে 225 square cm equal length কিমান দিয়া আছে lengthৰ ঠাইত আমি ধৰিলো height into breadthৰ ঠাইত ধৰিলো base ঠিক আছে কাৰণ height দিয়া আছে আৰু ইয়াত ধৰিলো কি base implies লগাবা implies 225 equal height কিমান দিয়া আছে আমাৰ height দিয়া আছে সবা height কিমান দিয়া আছে 10 cm কি লিখিবা 10 cm multiply কি হ'ব base yes সবা আমি 225 cm হয়নে স্কয়াৰ cm আছিল স্কয়াৰ cm এ ৰাখিলো এই 225 cm বাওফালে আছে খুফালে কি আছে 10 cm হয়নে ৰাইট হ্যান্ড সাইডত কি আছে 10 cm লেফট হ্যান্ড সাইডত লৈ আহা তুমি ৰাইট হ্যান্ড সাইডৰ পৰা হয়নে খুফালৰ পৰা বাওফালে লৈ আহা কি হ'ব ইয়াত পূৰণ আছে ইয়াত আহিলে কি হ'ব হৰণ 225 হয়নে তলত কি আহিব 10 cm কিমান আহিল 10 cm স্কয়াৰ cm মানে কি মাল্টিপ্লাই দিবা cm into cm লিখিব পৰা যায় cm কেইটা আছে দুটা আৰু ইয়াত আছে কি বেস ইয়াত সব এই তলৰ এটা cm ওপৰৰ এটা cm কাটি দিও এটো cm এটো কাটি দিলো ইয়াত লিখিব পাৰি এতিয়া কি 225 কি লিখিব পাৰি 225 বাই কিমান 10 আৰু আছে কি এটা cm ইকুৱেল টু কি বেস ইয়াত সব 0 আমি যদি আতৰা 10 থাকাৰ কাৰণে ইয়াত কি হ'ব পয়েন্ট এঘৰ হ'ব প্ৰথমে 225 লিখিবা 10 থাকিলে 10 টুক আতৰালে কি হ'ব পয়েন্ট এটা হৈ যাব ইয়াত আৰু ইয়াত কি হ'ব cm ইকুৱেল টু বেস আমি বেস নিৰ্ণয় কৰিব দিছিলে আমি বেস পাই গলো ইয়াত লিখিব পাৰি therefore
বেছ ইকুৱেল কিমান লিখিব পাৰি 22.5 cm এইটোৱে হ'ল কি এনসাৰ Question number 8 কি দিছে চাবা parallelogram ABCD has AB equal 8 cm AD equal 5 cm DE equal 7 cm then find BF মানে কি ওলাব দিছে চাবা ABCD সমান্তৰিক এটা দিয়া আছে যাৰ AB দিয়া আছে 8 cm এই AB দিয়া আছে কিমান 8 cm AD দিয়া আছে 5 cm AD দিয়া আছে 5 cm DE দিয়া আছে 7 cm এই DE কিমান দিয়া আছে ইয়াত 7 cm দিয়া আছে then find BF এই অংশটো ওলাব লাগে এই হাইটটো ওলাব লাগে ইয়াৰ হাইটটো ওলাব লাগে আমি প্যাৰেলগ্ৰামৰ এৰিয়া কি বুলি জানো বেছ ইনটু হাইট তেন্তে বেছ ইনটু হাইটৰ পৰা আমি BF টো উলিয়াব পাৰিম প্ৰথমে আমি চাবা ইয়াত কি দিছে বেছ আমি ইয়াকো বেছ ধৰিব পাৰো ইয়াৰ ক্ষেত্ৰত ইয়াকো বেছ ধৰিব পাৰো কিন্তু প্যাৰেলগ্ৰাম কি ABCD ইয়াক কেনেদৰে কৰিম চাবা চিত্ৰত দিয়াৰ দৰে আমি কি লিখি লৈছো ইন ABCD প্যাৰেলগ্ৰাম হয়নে AB equal 8 cm AD equal 5 cm DE equal 7 cm BF equal to what BF find কৰিব দিছে ওলাব দিছে BF equal to what বুলি দিলো we know area of the parallelogram ABCD base into height কি হয় base into কি হয় height তে base ইয়াত কি আছে চাবা base আমি চাবা ইয়াত base যদি আমি AB লো তেন্তে height কি আছে আমাৰ DE height কি আছে আমাৰ এই অংশটো কি DE ইয়াত 90 ডিগ্ৰী হ'ব তেনে DE পালো তেনে বেছক আমি কি বুলি ধৰিব পাৰো AB ইনটু হাইটক কি বুলি ধৰিব পাৰো DE ইয়াক ডট 1 নম্বৰ ইকুৱেশ্যন ধৰিলো মানে সমীকৰণ 1 বুলি ধৰিলো আকৌ আমি কি লিখিলো চাবা এণ্ড আৰু এৰিয়া অফ দা প্যাৰেলগ্ৰাম ABCD ইয়াত প্যাৰেলগ্ৰাম ABCD ৰ এৰিয়া আৰু এটা ওলাব বেছ ইনটু হাইট লিখিলো ইয়াত চাবা প্ৰথমে আমি কি লৈছিলো বেছ কাক ধৰিছিলো AB হয়নে আৰু হাইট কাক ধৰিছিলো DE এতিয়া আমি ধৰিম আকৌ কি বেছ ধৰিম হল কি AD বেছ কি ধৰিম আমি বেছ হ'ব কি আমাৰ সৰি বেছ কি হ'ব আমাৰ বেছ হল কি আমাৰ AD হাইট কি হ'ব আমাৰ BF বেছ হ'ব কি আমাৰ চাইলো আকৌ বেছ হল কি আমাৰ AD মাল্টিপ্লাই হাইট কি হ'ব আমাৰ BF হল ডট ইয়াক আমি 2 নম্বৰ বুলি ধৰিলো এতিয়া কি কৰিম চাবা from 1 and 2 1 আৰু 2 পৰা from 1 and 2 1 আৰু 2 পৰা আমি কি পাওঁ 1 নং আৰু 2 নং সমীকৰণৰ পৰা কি পাওঁ চাবা AB into DE equal AD into BF তো AB কি আছে আমাৰ চাবা AB আমি ধৰিছিলো কিমান 8 cm কিমান ধৰিছিলো 8 cm মাল্টিপ্লাই DE কিমান আছে আমাৰ DE আছে 7 cm AD কিমান আছে আমাৰ AD দি আছে 5 cm মাল্টিপ্লাই BF আমাক ফাইন্ড কৰিব লাগে BF উলাব লাগে BF এ থাকিব এতিয়া চাবা আমি ইয়াক কি কৰিম 8 7 যে কিমান হল আমাৰ 56 কিমান হল 56 equal to 5 into কি হ'ব BF হল 56 ৰ ইয়াত চাবা এই 5 কি আছে মাল্টিপ্লাই ইফালে কি হ'ব ডিভাইড মানে পূৰণ আছে ইফালে আহিলে কি হ'ব হৰণ বাওফালে খুফালৰ পৰা বাওফালে গলে কি হয় হৰণ বাওফালৰ পৰা খুফালে গলে পূৰণটো কি হৈ যায় হৰণেই হয় BF হয় 5 দি পেলাই 56 ক ডিভাইড কৰি দিয়া 5 দি পেলাই আমি ডিভাইড কৰি দিম কাক 56 ক 5 দি পেলাই কেবাৰ গল 5 1 গুণ কিমান হল 5 নামিল 6 5 1 গুণ আকৌ কি হল 5 নামিল কিমান 1 দশমিক দিলো কিমান আহিল 0 5 2 গুণ কিমান হল 10 কিমান পালো 11.2 11 কিমান পালো 2 equal to BF হলনে equal to কি হল BF to B আৰু F therefore BF equal আমি কিমান পালো 11.2 এটোৱে হল কি আমাৰ answer CM দিবা ইয়াত কাৰণ কি বাহু সদায় কি হয় স্কয়াৰ CM নহয় CM ত হ'ব কি হ'ব CM এটো হল answer